নমস্কাৰ, গুড মৰ্ণিং সকলোকে। মই যদি সকলোকে স্বাগতম জনাইছোঁ পুনৰ ব্ৰহ্মপুত্ৰ আনি জীৱলৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ একেবাৰে ভালে আছে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। টাইম 11:20 ধৰক গাখীৰ ধুৱাই মেলাই খোৱালোঁ। শুলে আৰু তাই ইয়াতে খুৱাইছোঁ। মই উল্টা পাল্টাকৈ হৈ আছে। আমাৰ নখবোৰ এনেকুৱা দীঘল হৈছে, এতিয়াই কাটি দিলোঁ। খোৱাই কাটিব লাগিব, কাৰণ সাৰা থাকিলেতো কেতিয়াও কাটিব নিদিয়ে। তাই নেইল কাটাৰ খেলিবহে। দুটা নেইল কাটাৰ দিওঁ হাতত, মানে কাটিব দিব নেকি, নাই নিদিয়ে। তেনেকৈ ট্ৰাই কৰি চালোঁ। সেইকাৰণে পাপা থৈ পেলাই খুৱাই এতিয়া কটাই দিলোঁ। ইমান দীঘল হৈছে ন। বুধবাৰে কাটিম বুলি ভাবিছোঁ। বুধবাৰে পূৰ্ণিমা, বৃহস্পতিবাৰ, শনিবাৰ, মানে দেওবাৰ সোমবাৰ মনটো নাথাকে। এনেকুৱা অৱস্থা কাটি মেলি আজি 10 দিনমান হ'ল। আৰু ইমান সোনকালে যে নখ দীঘল হয় ছোৱালীৰ, মানে কি ক'ম আৰু। আজি আমাৰ দুপৰকানি এতিয়া বনাওঁ, লাহে লাহে বনাম আৰু। মাথা চাথা ধুই পেলাই আজৰি, কাপোৰ চাপোৰ ধুলোঁ, বেডশ্বীট চব ৰ'দ দিয়া নাছিলে ইমান সময়, জানেনে? এই মাত্ৰ ৰ'দ দিছে। ৰ'দ দিলে ভাল হ'ব। যিমান কভাৰ চভাৰ আছিলে, পৰ্দা চৰ্দা চব ধুই মেলি ল'লোঁ। মাওফালে পূজা দি মেলি লৈ পাকঘৰত যাওঁ, গৈ মেলি বনাওঁ। কি হয় লাহে লাহে ট্ৰাই কৰোঁ। ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছে লাগে। কিন্তু কি হয় কিনো দেখুৱাইছে চকুত গৰম লাগি আছে মানে। যিহেতু বিচনা মোৰ বোলে পাতিবলৈ বাকী আছে। তো লাহে লাহে মানে গাৰ্গী পেচাব কৰে যে কেতিয়াবা পৰি যায় বিচনাত। তো পৰিলে অকণ গোন্ধায় ন, সেইকাৰণে বাহিৰত ৰ'দত দিলে গোন্ধটো নাইকিয়া হৈ যায়। তোচক তোল আছে, সেইকাৰণে ধুব নোৱাৰি ন। ড্ৰাই মাৰি চুলিখিনি শুকালোঁ। এনেকুৱা মানে কাহ উঠিছে মোৰ, মাথা ধুই শুকালোঁ। মানে 80% শুকালোঁ দেই। তেতিয়াই শুকাই যাব, ৰ'দ হৈছে তেতিয়া ফেনৰ তলত লাহে লাহে শুকাই যাব। তো বলক পাকঘৰত গৈ চাওঁ কি কি বনোৱা হয়। গৰমৰ অৱস্থা শেষ জানানে। এইফালে কাটি বাচি দিলোঁ। কচু আজি হ'ল কিমান দিন শুকাই গৈছে। সেই মায়ে বৰা বনাওঁ দেই। ভেন্দি আলু ভাজি, এয়া কচুখিনি কাটিলোঁ। আৰু এয়া চাল কোমোৰা পাত মানে বৰা হ'ব দেই। তো গাৰ্গী ইফালে ফ্ৰেণ্ড আহিলে। ফ্ৰেণ্ড বুলি ক'লে আমাৰ ইফালৰ এজনী আহিছে, তেখেতৰ নাতিনীয়ে লগত লৈ আহিছে। সেই মানে মই কোচত লৈছোঁ যে আমাৰ গাৰ্গী কিন্তু কানা নাই দেই। আৰু বাচ্ছাটো আহিছে কোচত। আমাৰ গাৰ্গী সেই বেলেগৰ কোচত নাযায়, আমাৰ ঘৰৰ মানুহৰ বাহিৰে। তাই কিন্তু আহি গৈছে, ছোৱালী হয় তাইও। আজি বেছি সময় টোপনি দিয়া নাই, আধা ঘণ্টা টোপনি উঠি আছে। মুখ গালবিলাক চব পেলাই পেলাই খাই আছে। আমাৰ গাৰ্গী আকৌ বুলি ক'লে দিয়া বুলি ক'লে দিয়ে দেই। অকলে অকলে এতিয়াও নাখায় দেই বাপা। মা টেকে খবৰ এইটো তাপৰ এয়া দিয়া। ড্ৰাই ফ্ৰুট চাটনি এতিয়া চব বিচনাত পেলাইছে। বিচনাত পেলাই লৈ কি চিষ্টেমত খাই আছে এয়া চব। এয়া হৈছে খোৱা ষ্টাইল। চব বিচনাত পেলাই লৈ ফ্ল'ৰটো পেলাই পেলাই শুই শুই খাব তাই। A few moments later. গুড ইভিনিং সকলোকে। বহুত নমস্তাকো লগ পালোঁ। আৰু আজি মানে এনেকুৱা গৰম, হ'বলৈও শান্তি নাই, বহিবলৈও শান্তি নাই জানে। মানে বতৰটো মানে ডাৱৰীয়া, ইমান ৰ'দো দিয়া নাই, কিন্তু হ'লেও মানে এনেকুৱা গৰম। আৰু এতিয়া মই গাৰ্গীক খুৱাম, মুড়ি গুড়া অকণমান খুৱাম। চাব দেই কেনেকৈ খুৱাম মই তাক। আৰু অকণমান আলু পৰঠা বনাম। ৰাতিপুৱা মই আলু পিটিকা কৰিছিলোঁ যে, তাৰ অকণমান বেছিকৈ বইল কৰিব দিছোঁ। আৰু মাক বইল কৰি থৈছিলে, তাৰপিছত অকণমান ভৰাই দিছিলোঁ আৰু তাৰপৰা উলিয়াই আজি মানে আলুৱে চব একেলগতে মই সানিলোঁ। এনেই হ'লে আলুটো ভিতৰত ভৰাই দিওঁ, আজি একেলগতে মাজলৈ এয়া সানি থৈছোঁ। আজিলৈ বেলেগ ষ্টাইল এইখিনি অকণমান মেডিচিন খাওঁ, তেতিয়ালৈকে মই গাৰ্গীক খুৱাই মেলাই লওঁ আৰু খানা পেলাই ৰেডি। তাইক লৈ খোৱাৰ পিছত লাহে লাহে পৰঠাখিনি বনাওঁ। চিৰিয়েলৰ ষ্টাৰ্ট একদম সেয়ে চিন্তা
খাব লাগিব নাখালেও নহ'ব সোনা মা এই আছে গাৰু লৈ আহিছে দিনটো মানে এই কাম তাই গাৰু লৈ লৈ ফুৰিব এইফালে আহা এইফালে এইয়া এইফালে এইয়া পানী 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 এই দেখুৱাই দেখুৱাই খুৱাব লাগিব এয়া এনেকৈ খুৱাব লাগিব এতিয়া এয়া বাতি এই বাতি এই বাতি বাতি চাহ খোৱাই আজি অকণমান গাখীৰ চাহ খাম আৰু চেনি কম পুৰা গাখীৰ খোৱালোঁ তেনেকৈ মানে খুৱাব লাগিছিলে খাই পানী পৰি থাকে যে মানে পানীটো অকণমান কমাই দিওঁ বেছি পানী তাত ঠাণ্ডা লাগি দিব তেনেকৈ মানে খুৱাই মেলাই তাতে দি পঠিয়ালোঁ মই গাখীৰ কাৰণে সৰু চাইজ আলু পৰঠা বনাই আছোঁ দেই এয়া চাউল সেইটো ৰিফাইন অইল দিম আমাৰ কাৰণে সৰিয়হ তেলতে বনাইছোঁ মানে ৰিফাইন অইল নাই সেই গমেই নাপালোঁ জানে কাৰণ ইমান দিন মই বনোৱাই নাই তাৰপিছত বনোৱাই নাই মায়ে বনাই আছে সেইকাৰণে গমো নাপাওঁ তাৰপিছত ৰিফাইন অইল আছে নেকি নাই অইল দিলে হৈ যাব নাখায়তো বাৰু এইটো কিমান কষ্টতে হৈছে ন ছোৱালীজনীক খোৱাটো মানে বুজাব নোৱাৰা কষ্ট বুজাব নোৱাৰা আজি আকৌ আমাৰ বাৰ্থডে ইনভাইট আছে দেউতা যাব এই ইয়াতে দেউতাৰ ফ্ৰেণ্ড এই গৰমত ছোৱালী গৈ মোৰ একেবাৰে ইচ্ছা নাযায় এই হেঁচা আমাৰ গাড়ী মানে আগত বনোৱা পথত অকণমান ফুৰিছে ইয়াৰ যে লাৰিছোঁ যে সেইকাৰণে অকণমান বেক বেক হৈছে চাহ হৈ গৈছে মাক মাতি দিওঁ আৰু গাখীৰ বেছি দি মাহঁতক দি থৈ আহিলোঁ গাখীৰ মাক দি থৈ আহিলোঁ দেউতা নাখায় বোলে দেউতা আকৌ নিমন্ত্ৰণ চাব যে বাৰ্থডে আৰু মই দুটা লৈ লৈছোঁ এয়া আৰু এটা আছে উঠাব বাহিৰতকৈ ধুনীয়া বতাহ মাৰি আছে দেই ভিতৰত মানে এনেকুৱা গৰম নটা হ'ব দেই আমাৰ গাড়ী এতিয়ালৈকে খোৱা নাই চাওক ক'ত উঠিছে চাওক ৰে কান্দি মেলিছে মানে মই অকণমান কঁঠাল খাইছিলোঁ দেই অকণমানি কঁঠাল মুখত চোৱাই দিছোঁ যে মানে এনেকুৱা কান্দিছে চাওক চকু পানী ইয়াতে তাই উঠিব অকল উঠিব নোৱাৰে বিচনাত উঠিব বিচনাৰ পৰা উঠি ডাইৰেক্ট একদম ভৰি ইয়াতে মেলি দিব হা ধৰিব লাগিব অকলে মই যদি নধৰোঁ মানে এনেকুৱা কান্দিব আহা খুৱাব লাগিছিল না না বোলে নাহে হৈছেনে ইয়াতে উঠিব ইমান ভাল পায় অকলে থিয় হৈ দিব ভয়ো লাগে ন এৰি দিব ইচ 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 নাক মুখৰ অৱস্থা কান্দিছে যে তাই এতিয়া ক'ৰবাত দাগ দেখা চাওক এই আমাৰ অঁ কৈ আছে এইটো ফেব্ৰিকুইক পৰিছিলে এই খোলোতে ৰং গুচি গৈছে কম দামী বস্তুৰ কিমান দিন যাব আমি মাক পেটি একদম পাগলি পাগলি গৰমত ইছৰাম থপকে লাগিছে কিন্তু এতিয়ালৈকে হোৱা নাই 3বাৰ মান হ'বলৈ চেষ্টা কৰিলোঁ তাই শুইছে শুই আকৌ মা এচি অন কৰিছে চব মাকটো অফ কৰিছোঁ এনেকুৱা ভল্টেজ কম মানে ভয় লাগে ন সেই মানে চাপ পাপা এইফালে চোৱা ইচ 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 চুইচ অফ কৰিব পাহৰিলোঁ নহয় তাই টিপাই ইচৰে এতিয়ালৈকে হোৱা নাই আৰু দেউতা গৈছে বাৰ্থডে পাৰ্টিত অকল দেউতাই গৈছে তাৰ কোনো যোৱা নাই কাইলৈ আকৌ আৰু এটা বাৰ্থডে পাৰ্টি আছে এই গৰমত আমি ৰেডি হোৱাটো ঠিকেই আছে কিন্তু এই ছোৱালীক ডাপাৰ পিন্ধালেও পূৰা একদম গৰম হৈছে জানে একদম গৰম হৈছে সেইকাৰণে মোৰ একদম দুখো লাগে সেইকাৰণে ৰাতি অকল মই ডাপাৰ পিন্ধাওঁ দিনটো নিপিন্ধাওঁ ঠাণ্ডা দিনত বেলেগ কথা কিন্তু গৰম দিনত আৰু তাই এবাৰে প্ৰতি কৰে কেতিয়াবা এদিন পিছে কৰে কেতিয়াবা কৰে টেনশ্যন নাই আৰু
বিচনাটো এতিয়া নকৰে, হাকো হাকো বুলি ক'ব, নমাই দিলে বাছ টেনশ্যন নাই আৰু। ছোৱালী ছোৱালী ছোৱালী